Welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2015 ত অহা ভেক্টৰৰ এটা কুৱেশ্যন 2015 ত ভেক্টৰৰ দুটা কুৱেশ্যন আহিছিল অল্টাৰনেটিভলি ফাৰ্স্ট কুৱেশ্যনটো মই আগৰ ভিডিঅ'টোত সলভ কৰিছো যে মেজৰ of an angle in a semicircle is always equal to 90 degree আৰু এইটো হল তাৰ alternative question to using vectors prove that cos alpha minus beta is equal to cos alpha cos beta plus sin alpha sin beta এইটো আমি trigonometry prove কৰিছো আগতে ক্লাস 10 ত যে cos alpha minus beta is equal to কি হয় cos alpha cos beta plus sin alpha sin beta কিন্তু এতিয়া ইয়াক আমি proof কৰিব লাগিব using vector vector ব্যৱহাৰ কৰি ইয়াক proof কৰিব লাগিব এটা কেনেকৈ proof কৰিম আমি চাও এইটোৰ লগতে এইটোৰ ধৰে একে ধৰণে sin alpha minus beta টো proof কৰিব পাৰি একেদৰেই কৰিব লাগিব sin alpha minus beta আহিলেও যে sin alpha minus beta কি আছিলে sin alpha cos beta minus cos alpha sin beta হেতু এটো ধৰণে proof কৰিব পৰা যাব গতিকে দুইটা মই ইয়াত proof কৰিম ফাৰ্স্ট ইয়াৰ বাবে এটা ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব আমি কোঅৰ্ডিনেট এক্সিস দুটা ৰাখো এডাল হল x axis আৰু এডাল হল y axis ox oy আৰু এ op আৰু oq দুটা ইউনিট ভেক্টৰ কনসিডাৰ কৰা হৈছে op আৰু oq কি হয় ইউনিট ভেক্টৰ হয় এটো মনত ৰাখিবা যে ইউনিট ভেক্টৰ হোৱা কাৰণে কি হৈছে ইহঁতৰ যেটো ম্যাগনিটিউড হেতু 1 হ'ব আৰু এই op ভেক্টৰে কি কৰিছে x এক্সিসৰ লগত আলফা এংগল কৰিছে আৰু oq এ কি কৰিছে x এক্সিসৰ লগত বিটা এংগল কৰিছে এটো আমি ধৰি লৈছো যে op এ x এক্সিসৰ লগত কৰিছে আলফা এংগল আৰু oq এ যেটো ইউনিট ভেক্টৰ হয় হি x এক্সিসৰ লগত কৰিছে বিটা এংগল আৰু তেতিয়া হলে এই op ভেক্টৰ আৰু oq ভেক্টৰ ইহঁতৰ মাজৰ এংগলটো কি হ'ব এই পোৰশনটো কিমান হ'ব এই গুটে ডাঙৰ এংগলটো হল আলফা এই সৰু এংগলটো হল বিটা তেতিয়া হলে এই মাজৰ এংগলটো কি হ'ব এইটো হ'বগে আলফা মাইনাস বিটা এই পোৰশনটো হ'ব আলফা মাইনাস বিটা তাৰ মানে আলফা মাইনাস বিটা এংগলটো কোনে কৰিছে এই দুটা ইউনিট ভেক্টৰৰ মাজৰ এংগল op ভেক্টৰ আৰু oq ভেক্টৰ এই দুটা ইউনিট ভেক্টৰৰ মাজৰ এংগলটোৱে হল আলফা মাইনাস বিটা এতিয়া আমি proof কৰিব লাগে যে cos alpha minus beta is equal to cos alpha cos beta plus sin alpha sin beta তাক আমি কেনেদৰে proof কৰিম আমি কি কৰো এই pl ডাল মই প্ৰথমতে আকি ললো কিন্তু লিখুতে লিখিব লাগিব যে pl is perpendicular to ox আৰু qm is perpendicular to ox আমি দুডাল perpendicular ড্ৰ কৰিছো আৰু লগতে এই ox ৰ ডাইৰেকশনত যেটো ইউনিট ভেক্টৰ x এক্সিসৰ ডাইৰেকশনত থকা ইউনিট ভেক্টৰটো খৰাই কিহেৰে বুজায় i কেপেৰে বুজায় আৰু oy ডাইৰেকশনত থকা ইউনিট ভেক্টৰটো আমি লৈছো j কেপ তেতিয়া হলে আমি op oq আৰু pl qm ইহঁতৰ মান আমি এতিয়া উলিয়াব লাগিব প্ৰথমতে যিখিনি লিখিব লাগিব সেইখিনি লিখি লওঁ তাৰ পাছত মই সলিউশনটো কৰি দেখুৱাম let op vector and oq vector be two unit vectors এটো মনত ৰাখিবা এই দুটা আমি ইউনিট ভেক্টৰ হিচাপে আকিছো তাৰ মানে ইহঁতৰ ম্যাগনিটিউডটো 1 হ'ব making angle alpha and beta respectively with
OX so that angle between them is alpha minus beta. OP and OQ be two unit vectors making angle alpha and beta respectively with OX, with x-axis, so that angle between them is alpha minus beta. Let I cap and j cap be two unit vectors along the perpendicular directions OX and OY respectively. We draw, আমি কি ড্ৰ কৰিলো মই আগতেও কৈছো যে OP আৰু OQ ইউনিট ভেক্টৰ হিচাপে লৈছো আৰু আমি কি ড্ৰ কৰিছো PL আৰু QM এই দুডাল পাৰপেন্ডিকুলাৰ আমি OX যিডাল x axis আছে সেই x axis ডালৰ ওপৰত আমি ড্ৰ কৰিছো we draw PL is perpendicular to OX and QM is perpendicular to OX. Then এতিয়া trigonometry apply কৰিব লাগিব আমি trigonometry ক্ষেত্ৰত জানো যে sin angle কি হয় sin angle টো আছিল perpendicular divided by hypotenuse গতিকে OL by OP কি হয় যে base by hypotenuse কি হয় cos theta হয় যদি হেতৰ মাজৰ এংগলটো আলফা হয় তেতিয়াহলে cos alpha is equal to কি হ'ব OL by OP হ'ব আৰু ইয়াৰ পৰা OL মানে মই কি ক'ব পাৰিম OP cos alpha এটো ক'ব পৰা যাব কাৰণ ট্ৰায়াঙ্গলটো তেনেকুৱা হৈছে এনেকে আছে ট্ৰায়াঙ্গলটো এই এংগলটো হল আলফা এটো হল O এটো হল L এটো P এটো ডায়াগ্ৰাম ড্ৰ কৰিব নালাগে মই দেখুৱাবলৈ হাকিছো তেতিয়া হলে cos alpha কি হ'ব OL by OP হ'ব cos alpha is equal to OL by OP base by hypotenuse তেতিয়া হলে ইয়াৰ পৰা OL সমান কি হ'ব এই OL টো কিমান হ'ব OL is equal to OP cos alpha এটা OP মানে নো কি magnitude of the vector OP cos alpha OP so magnitude of the vector OP cos alpha এটা OP vector মানে মই কৈছিলো যে OP হল ইউনিট ভেক্টৰ so ইহতৰ magnitude টো কিমান হ'ব 1 হ'ব তেতিয়া হলে OL মানে কি হ'ব cos alpha হ'ব গতিকে আমি ক'ব পাৰিম যে then OL is equal to OP cos alpha is equal to cos alpha এটো OL মানে কলো ঠিক তেনেদৰে এই ডায়াগ্ৰামটোতে LP মানে কিমান হ'ব আমি কি বুলি জানো যে sin alpha is equal to কি হয় perpendicular by hypotenuse PL by OP তেতিয়া হলে PL মানে কি হ'বগে OP sin alpha হ'ব এটা OP মানে কি হয় magnitude of vector OP sin alpha এটা magnitude of vector OP মানে হল 1 গতিকে PL মানে কি হ'বগে sin alpha হেতু আমি লিখো যে PL is equal to OP sin alpha is equal to sin alpha তাৰ পাছত আমি এবাৰ আলফা এংগুলৰ কাৰণে ললো এবাৰ ইটো লও বিটা এংগুলৰ কাৰণে ডায়াগ্ৰামটো আকো তেতিয়াহলে কি হ'ব এটো হ'ব ডায়াগ্ৰামটো এনেকুৱা এটো হল O এটো Q এটো হল M আৰু এই এংগুলটো হল বিটা তেতিয়াহলে ইয়াৰ পৰা কি হ'ব যে OM by OQ is equal to কি হ'ব cos beta
আকৌ OQ মানেও হয় ম্যাগনিটিউড অফ ভেক্টৰ OQ মানে 1 হয় সেই কাৰণে কি হ'ব OM is equal to cos beta হ'ব আমি লিখিব পাৰিম যে OM is equal to ভেক্টৰ চিন নাই OQ cos beta is equal to only cos beta ঠিক তেনেদৰে MQ কি হ'ব QM by OQ is equal to sin beta so কি হ'বগে QM is equal to হ'বগে OQ cos beta OQ sin beta হ'ব OQ sin beta is equal to OQ মানে হল magnitude of OQ 1 হয় গতিকে QM মানে কি হ'ব sin beta এই চাৰিটাৰ মান আমি উলিয়াই ললো এতিয়া আমি পাওঁ যে OL মানে হল cos alpha OL এটো ভেক্টৰ নহয় আকো PL OM QM এখিনি ভেক্টৰ নহয় কিন্তু যেতিয়া ভেক্টৰ সিম্বলটো দি দিয়া হ'ব তেতিয়া কি হ'ব OL ভেক্টৰ সমান কিমান হ'ব cos alpha I cap এটো হ'ব কাৰণটো কি because OL is parallel to I cap OL to কোনটো ডাইৰেকশনত আছে OL ৰ ডাইৰেকশনত থকা ইউনিট ভেক্টৰটো কি I cap হয় তেতিয়ালে OL ভেক্টৰ মানে কি হ'ব ম্যাগনিটিউডটোৰ লগত তাৰ ডাইৰেকশনটো দেখুৱাব লাগিব তেতিয়াই ভেক্টৰ বুজাব OL মানে আমি পাই থৈছো যে OL মানে হয়গে কি cos alpha তেতিয়ালে OL ভেক্টৰ মানে কি হ'ব cos alpha I cap ঠিক তেনেদৰে PL বা LP টো কি হ'ব PL is equal to আমি পাই থৈছো sin alpha আৰু PL ৰ ডাইৰেকশনত থকা ইউনিট ভেক্টৰটো কি j cap so PL ভেক্টৰ মানে কি হ'ব PL ভেক্টৰ মানে হ'বগে sin alpha j cap because PL is parallel to j cap PL হয় কি এই j cap ইউনিট ভেক্টৰটোৰ পাৰপেন্ডিকুলাৰ হয় so PL ভেক্টৰ বুজাব sin alpha j cap ঠিক তেনেদৰে similarly so কি হ'ব OP ভেক্টৰ OP এটা ইউনিট ভেক্টৰ is equal to OL plus LP ভেক্টৰ এটো হ'ব কাৰণ আমি যদি ট্ৰায়াঙ্গুলাৰ প্ৰপাৰ্টিটো এপ্লাই কৰো OP ভেক্টৰ মানে কি হয় OL ভেক্টৰ plus LP ভেক্টৰ হ'ব ট্ৰায়াঙ্গুলাৰ প্ৰপাৰ্টি অফ এডিশন এপ্লাই কৰিলে OL ভেক্টৰ plus LP ভেক্টৰ is equal to OP ভেক্টৰ হয় সেই কাৰণে আমি লিখিছো OP যেহেতু ইউনিট ভেক্টৰৰ সিম্বলটো দি দিছো যে OP ভেক্টৰ is equal to OL ভেক্টৰ plus LP ভেক্টৰ এতিয়া OL ভেক্টৰ plus LP ভেক্টৰ মানে আমাৰ ওচৰত আছে কি যে OL ভেক্টৰ মানে আছিলে cos alpha I cap plus LP ভেক্টৰ মানে আছিলে sin alpha j cap sin alpha j cap এটো হ'ল OP ভেক্টৰ মানে similarly আমি কি কৰিব পাৰিম এই OQ ভেক্টৰৰ কাৰণেও বাকিখিনি উলিয়াব পাৰিম যে OQ ভেক্টৰ মানে কি হ'ব বাৰু এটা OQ ভেক্টৰৰ ক্ষেত্ৰত কি হ'ব যে OQ ভেক্টৰ is equal to OM ভেক্টৰ plus MQ ভেক্টৰ এটো হ'ব এতিয়া OM মানে যদি cos beta হয় OM ৰ ডাইৰেকশনত থকা ইউনিট ভেক্টৰটো কি I cap OM ৰ ডাইৰেকশনত থকা ইউনিট ভেক্টৰটো I cap so OM ভেক্টৰ মানে কি হ'বগে cos beta I cap so আমি লিখিব পাৰিম OQ ভেক্টৰৰ জাগাত OM ৰ জাগাত লিখিব পাৰিম cos beta I cap plus MQ কিমান হ'ব MQ আমি পাই থৈছিলো sin beta এতিয়া MQ ৰ ডাইৰেকশনত থকা ভেক্টৰটো কি হয় ইউনিট ভেক্টৰটো j cap হয় তেতিয়াহলে MQ ভেক্টৰ মানে কি হ'বগে sin beta j cap এইখিনটাই হল মান OP ভেক্টৰ আৰু OQ ভেক্টৰ আকৌ OP ভেক্টৰ ডট OQ ভেক্টৰ কৰিলে কি হ'ব দুটা ভেক্টৰৰ ডট প্ৰডাক্ট OP ভেক্টৰ ডট OQ ভেক্টৰ কৰিলে কি হ'ব এই দুটা ভেক্টৰৰ ডট প্ৰডাক্ট আমি কি পাম
cos alpha হ'লগে আনসাৰটো I cap plus sin alpha j cap into cos beta I cap plus sin beta j cap is equal to ইহঁতৰ ডট প্ৰডাক্ট কৰিলে কি হ'ব যে I cap dot I cap is equal to 1 I cap dot j cap is equal to 0 এটো আমি জানো so cos alpha আৰু cos beta এটো হ'ব cos alpha cos beta plus এটো cos alpha sin beta এটো 0 হৈ যাব কাৰণ I dot j cap is equal to 0 হয় তাৰ পিছত ঠিক তেনেদৰে এটো sin alpha কি হ'ব j cap dot I cap is equal to 0 j cap dot j cap is equal to 1 গতিকে এটো হ'বগে sin alpha sin beta এটো আৰু OP ভেক্টৰ মানে ডট OQ ভেক্টৰ মানে কি হয় দুটা ভেক্টৰৰ ডট প্ৰডাক্টটো কি হয় OP ভেক্টৰ ডট OQ মানে দুটা ভেক্টৰৰ ডট প্ৰডাক্টটো হয় magnitude of OP magnitude of OQ cos the angle between these two vectors OP vector and OQ vector এতিয়া OP vector আৰু OQ vectorৰ মাজৰ এংগলটো কি alpha minus beta গতিকে আমি এটো লিখিব পাৰিম cos alpha minus beta is equal to cos alpha cos beta plus sin alpha sin beta এটা ইউনিট ভেক্টৰৰ ম্যাগনিটিউড 1 হয় OQ ৰ ইউনিট ভেক্টৰ গতিকে তাৰ ম্যাগনিটিউডটো 1 হ'ব তাৰ মানে লেফট হ্যান্ড সাইডত আছে cos alpha minus beta is equal to cos alpha cos beta plus sin alpha sin beta এটো প্ৰথমটো প্রুফ হৈছে এতিয়া যদি হে বাকি sin alpha minus beta ৰ ভ্যালু উলিয়াব লগিয়া হয় তেতিয়া হলে কেনেকে সলভ কৰিব লাগিব sin alpha minus beta আমি কেনেকে সলভ কৰিম এটো আমি কৰিছিলো ডট প্ৰডাক্ট OP ভেক্টৰ ডট OQ ভেক্টৰ কৰিছিলো এবাৰ আমি কি কৰিম ইহঁতৰ cos প্ৰডাক্টটো উলিয়াম OP ভেক্টৰ cross OQ ভেক্টৰ OP ভেক্টৰ cross OQ ভেক্টৰ আমাৰ প্ৰবলেমটো যিমানখিনি লৈকে আহিছিলে সিমানখিনি সলভ হ'ল এতিয়া মাত্ৰ যদি sin alpha minus beta আহে তেতিয়াও এই ডায়াগ্ৰামটোৰ জৰিয়তে যে কৰিব পাৰি সেইখিনি দেখাব বিচাৰিছো এটা OP ভেক্টৰ উলিওৱা আৰু OQ ভেক্টৰ উলিওৱা লৈকে একে বাকি sin alpha minus beta বুলি ক'লে ক্ৰস মাল্টিপ্লিকেশন কৰিব লাগিব cos alpha minus beta বুলি ক'লে আমি কি কৰিব লাগিব ডট মাল্টিপ্লিকেশন যেটো স্কেলাৰ মাল্টিপ্লিকেশনটো আমি কৰিব লাগিব কাৰণটো কি যে দুটা ভেক্টৰৰ ডট প্ৰডাক্ট মানে কি হয় OP vector dot OQ vector is equal to magnitude of OP vector magnitude of OQ vector into cos the angle between these two vectors আৰু দুটা ভেক্টৰৰ ক্ৰস প্ৰডাক্ট মানে কি হয় ধৰি লোৱা A আৰু B দুটা ভেক্টৰ সিহঁতৰ ক্ৰস প্ৰডাক্টটো কি হয় ভেক্টৰ magnitude of vector A magnitude of vector B sin theta n cap আছিলে where theta is the angle between these two vector সেই কাৰণে sin উলিয়াবলে আমি কি কৰিব লাগিব ক্ৰস প্ৰডাক্টটো কৰিব লাগিব OP ভেক্টৰ ক্ৰস OQ ভেক্টৰ is equal to কি হ'ব OP ভেক্টৰ মানে আমাৰ ওলাইছিলে কি cos beta I cap plus sin beta j cap cross OQ ভেক্টৰ মানে ওলাইছিলে আমাৰ ওইটো OQ ভেক্টৰ আৰু এটো OP ভেক্টৰ একে কথা এটো ওলাইছিলে আমাৰ cos alpha I cap plus sin beta j cap so magnitude to লইলে কি হ'ব magnitude of OQ vector cross OP vector ইহঁতৰ যদি magnitude to লোৱা হয় তেতিয়া হলে কি হ'বগে যে cos beta cos alpha I cap cross I cap is equal to 0 হয় আৰু কি হ'ব cos beta sin beta I cap dot j cap is equal to কি হয় k cap হয় সেই কাৰণে এটো কিমান হ'ব যেটো ম্যাগনিটিউড লৈছো সো ভেক্টৰটো লিখিব নালাগে cos beta
sin beta minus sin beta j cap cos alpha k cap কিমান হ'ব minus I cap cross I cap is equal to 0 I cap cross j cap is equal to k cap so এটো হ'বগে cos beta sin alpha তাৰপিছত এটো কি হ'ব sin beta cos alpha j cap I cap so এটো হ'ব minus sin beta cos alpha কাৰণটো কি এটো প্লাস হ'ব লাগিছিলে মাইনাস কিয় হ'ল কাৰণ sin beta j cap cross cos alpha I cap কৰিছা তেতিয়ালে এটো হ'বগে sin beta cross cos alpha j cap dot I cap j cap হলে k cap হলহেতেন এটা উল্টাকে হৈছে যে সো মাইনাস কি হ'ব k cap হ'ব ম্যাগনিটিউড লোৱা কাৰণে ম্যাগনিটিউড অফ ভেক্টৰ k 1 হয় হেতু নাহে সো এটো হ'বগে cos beta sin alpha minus sin beta cos alpha আৰু OP vector dot OQ cross OQ vector এটো কি হয় ইহতৰ যদি ম্যাগনিটিউড টু লও ম্যাগনিটিউড অফ ভেক্টৰ OQ ম্যাগনিটিউড অফ ভেক্টৰ OP sin কি হ'ব ইহতৰ মাজৰ এংগলটো আলফা মাইনাস বিটা n cap তো আহে কিন্তু ইয়াত যেটো ম্যাগনিটিউড লোৱা হৈছে গতিকে n cap নাহে OQ ভেক্টৰ আৰু OP ভেক্টৰৰ ম্যাগনিটিউড 1 হয় গতিকে এটো হ'বগে sin alpha minus beta এটো আমি লিখিম যে since OQ ভেক্টৰ is equal to OP ভেক্টৰ is equal to 1 এগিলা যেটো ইউনিট ভেক্টৰ হয় তেতিয়াহলে কি হ'বগে আমি কি পালো যে এই দুইটা ইকুৱেচনৰ পৰা আমি লিখিব পাৰিম যে sin alpha minus beta is equal to sin alpha cos beta minus cos alpha sin beta এটোৱে proof আজিলৈ ইমানেই যদি মোৰ ভিডিওটো তোমালোকৰ ভাল লাগিল তেতিয়াহলে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ হেভ এ নাইস ডে